Hello dosto, welcome to my channel guys. Eta সময় হৈছে ৰাতিপুৱা 8টা সকলোকে গুড মৰ্নিং জনাইছোঁ। যাই আছোঁ এঠাইত মানে ক'ত যায় না আমাৰ অসমৰ নিউবৰ্ণ ডিষ্ট্ৰিক্ট মানে কি তামোলপুৰক যাই আছোঁ। আৰু নিউবৰ্ণ ডিষ্ট্ৰিক্ট বুলি কওঁতে ভাবিব পাৰে ইয়াৰ থাৰ্ড গেটে মাথাত ধৰিছে, মাথাত ধৰা নাই। মাথাত মানে আমাক বস্তুবিলাক মাথাত ধৰা হ'ব নাংগে, পঢ়া বুলি নহয় আৰু যিকোনো বস্তুৱে মাথাত ধৰা টাইপৰ হ'ব নাংগে। যি মই এইটো বস্তু নহ'লে শিকিব নোৱাৰোঁ বা সেয়া নহ'ব নাংগে। পঢ়াটোও কিন্তু কিছুমানে কৈ আছোঁ পঢ়াটো হ'ব লাগে, কিন্তু পঢ়াটো হ'ব নাংগে। যদি পঢ়াটোও বেছি হয় পাগলা হৈ যাব নে একো বস্তুক লৈ অবচেছ হ'ব নাংগে। কিন্তু আৰু আমি মানুহ ভুল কৰোঁ, কিছুমান বস্তুক লৈ অবচেছ হওক, লাষ্টত পস্তাই থাকোঁ। ধৰক কিছুমানে পঢ়ি ভাল পায়, কিছুমানে উপন্যাস পঢ়ি ভাল পায়, পঢ়াৰ ভাগ থাকে। কিছুমান ৰাগিয়াল বস্তু সেৱন কৰি ভাল পায়, সেইটো আৰু অবচেছ। কিছুমান মানুহক ভাল পায়, সেইটো এটা অবচেছ। সেইটো থাকিব নালাগে নে কি হয়, পিছত বাৰ সেই হয়। ধৰক এই ৰাগিয়াল বস্তুবিলাক এৰাৰ ক্ষেত্ৰত কিমান কি নিচা মুক্তি কেন্দ্ৰত থাকিব লাগে, মেডিচিন খাব লগা হয়, ঘৰ চত ধ্বংস হৈ যায় সেনান আৰু এই নকাং বাৰু জ্ঞান নেদাং ৰাতিপুৱাই এতিয়া যাই আছোঁ। কিন্তু মোৰ কি হ'ল কেছটো, দেৰি হ'ল। এতিয়া 8:30 হ'ল। মই ভাবিছিলোঁ যে 8:40 মানত যাতে যাই পাং মানে মোৰ বেলেগ নহয়, তামোলপুৰৰ একাউৰ বাহা না কি মই ভালকৈ নাজানো। তাতে এখন কিবা স্কুল এখন আছে, স্কুলখনত এই কিবা পৰাশৰ মানে চেণ্ট্ৰেলৰ আণ্ডাৰত কিবা এটা এই গুণোৎসৱ টাইপৰ হানে, চেণ্ট্ৰেলৰ কিন্তু এইটো বস্তু পৰীক্ষা এটা আছে। আৰু পৰীক্ষাবিলাকত মানে ধৰক কি কয় এইটো অবজাৰ্ভাৰ আৰু ফিল্ড ইনভেষ্টিগেটৰ এনেকৈ দিলি মই তাৰমানে ফিল্ড ইনভেষ্টিগেটৰত পাইছোঁ। এফ আই হিচাপে মোৰ অলপ কিবা কিবি কাম আছে তাৰমানে স্কুলখনত যায়। অবজাৰ্ভাৰে বাৰু পৰীক্ষা এটা হ'ব, ক্লাছ 9ৰ হ'ব। মোৰ 9ৰ মানে কৈছে ক্লাছ 3, ক্লাছ 6 আৰু ক্লাছ 9ৰ এটা পৰীক্ষা কণ্ডাক্ট কৰিছে। আৰু সেনেকৈ ৰেণ্ডমলি কিছুমান স্কুল বাছি লৈছে, গভমেণ্ট হ'ব পাৰে মানে স্কুলকেইখন বাচিছে ৰুৰেল এৰিয়াত, মানে গাঁৱলীয়া হেৰিত। তাৰপিছত য'ত মানে সংখ্যালঘু মানুহ আছে বা ট্ৰাইবেল মানুহ আছে, আৰু মানে আৰবান এৰিয়াবিলাকত লৈছে, মানে সীমামূৰীয়া অঞ্চলবিলাকত সেনেহান টাইপৰ স্কুল ৰেণ্ডমলি বাচিছে। আৰু ৰেণ্ডমলি চাগে ক্লাছ 2 বাচিছে, কোনোবাখনত ক্লাছ 3, কোনোবাখনত ক্লাছ 6, কোনোবাখনত ক্লাছ 9। কিন্তু মই যোনখন স্কুলত পঢ়িছোঁ ক্লাছ 9ৰ, মই 9ৰ পৰীক্ষাটো ল'ব লাগিব। অবজাৰ্ভাৰে মোক কুৱেশ্যন পেপাৰখিনি আনি দিব, মই পৰীক্ষাটো পাতিব লাগিব। আৰু কিবা কিবি আৰু নিয়ম আছে বাৰু, আমাক ট্ৰেইনিং দি আহিছে। আমি তাকে এতিয়া মই যাই আছোঁ। আৰু এতিয়া আকলি মানে স্কুটি লৈ আহিব পাৰে। কি হৈছে মোৰ ৰাতিপুৱা এই যি কুঁৱলী দিছে, এতিয়াও কুঁৱলী আছে, ফাটাই নাই কুঁৱলী। মই যিহেতু অলপমান মই মানুহটো সেয়াই আৰু দুৰ্বল বুলিয়ে ক'লোঁ। শাৰীৰিকভাৱেও মানসিকভাৱেও মানুহটো দুৰ্বল। মই হ'লে মোৰ মস্ত জ্বৰ উঠছি পুৱাই এই কুঁৱলী আপোনালোকক দেখাই আছিলোঁ। এই চাওক এই কুঁৱলী ফাটাই নাই, মানে ৰাস্তাত বহুত কুঁৱলী আছে। এইখিনি দেখাই নাপায় যে আমাৰ চাঞ্চাৰ ঘাটৰ এইখিনি। এই গাড়ী ৰৈ দিও গম পাব কেনে কুঁৱলী আছে। স্কুটি লৈ যদি যাওঁ মোক তাতে ফেল দিব লাগিব স্কুলত। মই কাম কৰাটো বাদে দিলোঁ। মোৰ যি এতিয়া কপনি উঠি আছে, কেট্টি চলা পিন্ধি আহিছোঁ চাব। এটা স্পটিং আছে, স্পটিঙৰ ওপৰত চাৰ্ট আছে, চাৰ্টৰ ওপৰত চুৱেটাৰ আছে, চুৱেটাৰৰ ওপৰত জাম্পাৰ আছে, এনেকুৱা পিন্ধি আহিছোঁ। জোতা আছে। মোৰ এতিয়াও কপনি উঠি আছে আৰু গাড়ীটো সেইদাই আছে। ৰ'ব কুঁৱলী দেখাই আছোঁ আপোনালোকক। মোৰ আগত কিমান ভিজি চাওক, দেখিছেনে? আগত আকমাখা গৰু আছে, গৰুকেইটা দেখিছে আপোনালোকে, কিন্তু গৰু আছে চাওক, গৰু ৰ'দে ওলা নাই তাৰমানে 7-8:05 মান হ'ল, ৰ'দ ওলাই নাই, ইমান কুঁৱলী আছে। আৰু মোৰ কোনো ধৰণৰ মানে ভাব নাছিল যে মই ইয়াকে গেলি ব্লগ বনাম, কিন্তু ব্লগটো বনালোঁ। কাৰণটো হ'ল স্মৃতি হিচাপে ৰাখি থ'ম। আজি তাকে যাই আছোঁ, নিজৰো অলপ ভাল লাগি আছে, অলপ ভয়ো লাগি আছে। মানে বাকী মানুহবিলাক ধৰক তাৰে স্কুলখনৰ প্ৰিন্সিপাল, তাৰপিছত মোৰ যিটো অবজাৰ্ভাৰ দিছে, অবজাৰ্ভাৰটো জব কৰি আছে, ডাঙৰ মানুহ মত কৰি, ময়ে সৰু। তো
যাই চাং আৰু কেনে এটা এক্সপিৰিয়েঞ্চ হয় আৰু ফোনত কথা পাতি কৈছোঁ যদি নাজানো কিবা শিকাই দিব আমি ট্ৰেইনিয়ে নে এনেকুৱা কোনো এক্সপিৰিয়েঞ্চ নাই আজিলৈকে পৰীক্ষাত ডিউটিয়ে দিব নাই নিজে পৰীক্ষাত লেখোঁ বাৰু কৈ সকলোৰে বাৰু হয় যি আত্মা হৈ চাই লেখা পিছত তাতে নাচবা আজি মই সেনেকৈ বেলেগক কম অলপ এক্সাইটেডো হৈছোঁ ভাও মই গাড়ীখন আনি গাইজ বহুত ভাল কাম কৰিছোঁ আমাৰ দেখি অলপমান ৰ'দ উলাইছিলে মায়ে কৈছিল ৰ'দ উলাইছি যা ইয়াতে চাক কুঁৱলী গাইজ মই এই গাড়ীখন আনি ভাল কৰিছোঁ দিয়ক বাপৰে কুঁৱলী আগত দেখি মুনবা পৰা নাই মই ৰাস্তা আৰু মানুহ বাৰু নাই ৰাস্তাত ঠাণ্ডা কাৰণে মানুহ নাই এতিয়া মই হাৱে পামে আমাৰ হৰিপুৰ নেশ্যনেল হাৱে মই আপুনি পূৰা ভালকৈ যাওঁ আৰু আপোনালোকক স্কুলখনত যাই লগ পাই আছোঁ আৰু ক্লাছ 9ৰ ষ্টুডেণ্ট যিহেতু অলপমান জানা হ'ব লাগে কাৰণ মানে কি কৈছে যিবিলাক ক্লাছ 3 আছে আৰু ক্লাছ 6 আছে তাহাৰ মানে FI বিলাকৰ নৱজিত মোৰ আগত নৱজিত গেলে এইটো হাৱেত ৰ'ব দেখাই আছোঁ ৰ'ব নৱজিতক এই ফেনখান নৱজিত যা আছে স্কুলত চলি লৈ আহিছে ৰবিচোন লাগ পাং না চাং সি বাৰু লাহে লাহে যাব মই আইনাখন খুলি লওঁ হয় না নৱজিত হয় না দেউতাকো ৰাখিব পাৰে দেউতাক থাকিলে আৰু গালি খাম কি ব্লগ বনাই আছো এইটো নৱজিত তামোলপুৰ ঐ যি ঠাণ্ডা লাগছি মই স্কুটি নানিলো কপনি উঠি গেছি দে গাইছ মই কৈছো না নৱজিত বুলি ভাল লাগি গাল তাক দেখা পালে ভাল লাগে মোৰ তাক যদি মই পুৱাই লাগ পাং আৰু সকলোৰে থাকে এনেকুৱা এটা বন্ধু ভাল লাগে লগ পাই সি থাকিলে মানে আৰু বেলেগ নালাগে আৰু সেনা আন্দাইবৰ মোৰ বাট আৰু মই আৰু কুঁৱলী চাওক আপোনালোকে আৰু এইখনে আমাৰ বেলালোনা হোটেল এণ্ড ৰেষ্টুৰেণ্ট নহয় দিয়ক বেলালোনা এখন আমাৰ পৰা বেছি দূৰ নহয় মোটামুটি 6-7 কিলোমিটাৰ মানুহ কিন্তু আমি আহিয়ে নাই নৱজিতে মই সদায় গৈ বোলে একদিন আহিম দে সকলোৱে গুৱাহাটীৰ পৰাই মানুহ আহিছে ফটো উঠা দিয়ক বাৰু যাই লওঁ আৰু ফগ লাইট মানে লাইটটো লগে লওঁ দিয়ক কুঁৱলী দেখিছি না চেভ হৈ চলবা লাগে গাড়ী চাড়ী নাই দিয়ক কম গাইছ কুঁৱলী চাগে তাৰ মানে কি হৈছে কেছটো মই তাতে যাই স্কুলত অলপ ভিডিঅ' কৰিব লাজো লাগবা পাৰে বা এনেকৈ অলপমান মানে প্ৰাইভেচিৰো কথা থাকে বাৰু এনে আপোনালোকক ব্লগ দিম যিহেতু আৰু এখানে কাঞ্চনজংঘা ৰেষ্টুৰেণ্ট কুঁৱলী মাজে মানে ভিজিবিলিটি মানে 10 মিটাৰো নহয় সেনা হৈছে এতিয়া এখিনিত বাৰু অলপ দেখা পায়ে আছোঁ আৰু কথাটো মানে কি মই স্কুলত ভিডিঅ' কৰিব বা এনেকৈ অলপমান আৰু এখন আমাৰ নতুনকৈ হস্পিটেল হৈ আছে নৱদ্বীপ হস্পিটেল বনি আছে মানে লাজো লাগিব পাৰে বা ভালো নালাগিব এনেকৈ সেই গতিকে আপোনালোকক অলপ পৰিৱেশটো দেখাই আছোঁ জাষ্ট ফিল কৰক কেনেকুৱা লাগিছে আৰু এই কুঁৱলী চাওক এই হয় যে স্কুটি আনিলে মোক ফেলে দিব লাগিল 108 মাতি ঠাণ্ডাত মজা লাগছে গাইজ এনেকৈ চলো ট্ৰেভেল কৰিব লাগে মাজে ভাল লাগছে মই ৰঙিয়া টাউন পাৰ হ'লোঁ মানে এইভাগে সোমাই যাব লাগে অলপ ৰঙিয়া টাউনৰ পৰাই পূবফালে ৰঙিয়া টাউন পাৰ হৈ উত্তৰে অলপ আহি আৰু পূবফালে যাব লাগে মানে মই এটা কথা মানে গুগল মেপত চাইছোঁ বাৰু কিন্তু এটা মানুহ এটাৰ মোৰ মানে পডকাষ্ট এটাক লগি মনত পৰিছে সেই মানুহটোৱে কি কৈছে যি আপুনি যদি ক'ৰবাত যায় তেতিয়াহ'লে গুগল মেপৰ সহায় লোৱাৰ সলনি মানে সুধি যাওক তেতিয়াহে জেগাখিনিৰ মানে কথা বেছি ভালকৈ জানিব গুগল মেপে মানে শ্বৰ্টকাট ডিষ্টেঞ্চটো দেখাই দিয়ে কিন্তু ৰিচেণ্টলি কিবা এটা হ'ল ৰাস্তাটোৰ অমুক হ'ল বোলে কালভাৰ এটা ভাঙিলাক কিবা হ'ল সেইটোতো ক'ব নোৱাৰে না বোলে বন্ধ হৈছে সেই গতিকে তেখেতে কৈছে যি কোনোবাই যদি যায় গুগল মেপ মানে গুগল মাহিৰ সহায় লোৱাৰ সলনি আপুনি সেই জেগাত তিনিআলি এটাত ৰখিলাক সুধি সহায় যাব লাগিব এনেকৈ সুধিলাক সেই মানুহটো ক'লাক যে ৰাইট চাইডে যাক গেলি এনাহান সেই কথাটোৰ লগতে 2-এটা শব্দ ক'ব ৰাস্তাটোৰ বা জেগাখিনিৰ সেইটোৱে আচল মানে আৰু ট্ৰেভেল কৰিলে সেই আৰু এই মানুহটো হ'ল এই পিপল বাবা বুলি এটা আছে
ইনষ্টাগ্ৰাম ফেচবুকত পেজ আছে পিপল বাবা বুলি বয়সীয়াল মানুহ এটা সেই বয়সীয়াল মানুহটোৰ মানে এইটো এডভাইচ আৰু যে গুগল মেপৰ সলনি সুধি আহিব লাগে মই সেই গতিকে কমবা আহিলি গুগল মেপ চাং চৰ উপৰিও মই মানুহ থাকিলে ৰাস্তাত যদি টাইম থাকে সুধি লওঁ গাইজ ৰাস্তা এইটো মানে মই ৰঙিয়াৰ পৰা সোমাই আহি এখন লাহে লাহে আহি আছোঁ ৰাস্তাটো বহুত চেপ আৰু টাইম হৈছে দেখিছি না 8:54 মই আৰু 2 কিলোমিটাৰমান আছে বুলি কৈছে সুধিছোঁ কিছুমান মানুহক পাবাক লগি 8:54 টাইম কিন্তু মই এটা বেলেগ কথা ক'ব বিচাৰিছোঁ এই যিটো ৰাস্তা আছে এই ৰাস্তাটো হৈছে ঠেক এখন টাইমত এই দুনিয়াৰ স্কুল কলেজৰ ষ্টুডেণ্ট আহি আছে এইগিলাখান খেচাৰ পৰি থকা দেখিছি না এই বলেৰো পিক আপ 7 কেইখন যি আছে চাইডটো নেদে হেডলাইট জ্বলে ইমান স্পীডত আহে এই সৰু সৰু ছোৱালীবিলাকে চাইকেল টাইকেল লৈ খোজকাঢ়ি স্কুল কলেজত যায় কি ক'ম আৰু মানে মই ৰাখে দি আছোঁ গাড়ী মানে ভয় লাগি যায় গাইজ ভালে লাগছে ঘুমে প্ৰাৰ্থনা হবা হ'ল কিন্তু এটা কেজ হৈছে মানে কিছুমান ষ্টুডেণ্ট মত কৰিও দেখাত আৰু নাই আৰু বয়সত সৰু হ'ব কিন্তু দেখাত মত কৰিও ডাঙৰ ডাঙৰ কেইটামান চলি আছে আৰু প্ৰাৰ্থনা দি থাকাই মই গাড়ীখন ভিতৰত নিবা নাৰিলোঁ গাড়ীখন ভিতৰত থৈ দিওঁ ৰ'ব নহ'লে ইয়াতে আৰু বা চিনি জানি নাপাওঁ কোনে কি কৰে গাড়ীখন ভিতৰত থৈ দিলে আৰু কথা নাই ভিতৰত থৈ দিওঁ গাড়ীখন পৰীক্ষা ল'লোঁ ধুনীয়াকৈ সুকলমে হ'ল তাৰপিছত অবজাৰ্ভাৰ ছাৰৰ হাতত মানে পৰীক্ষাখিনি লৈ ধুনীয়াকৈ বহিখিনি গোটাই দিলোঁ হেড ছাৰৰ এতিয়া ফটো উঠিলোঁ মানে ফটো লাগে না দিয়াৰ কাৰণে সেইখিনি কৰিলোঁ আৰু আহোঁতে আহিলোঁ এটা বেলেগ ৰাস্তা দি মানে যোৱাতে যিটো ৰাস্তা দি গৈছোঁ এনেকুৱা ঠেক ৰাস্তা আৰু এনেকুৱা বিজি ৰাস্তা আগৰ পৰাই বলেৰো পিক আপ 7 কেইখন গৈছি ৰাতিপুৱাই পুৱাই সেই কুঁৱলী কলজা কঁপি যায় ইমান স্পীডত চলয় বলেৰো পিক আপ কেইখন বাপৰে এতিয়া আহাতে মানে কি হ'ল আমাৰ যিখন স্কুলত মই আছিলোঁ তাৰে এটা বাইদেউ নগাঁৱৰ হৈ ইয়াতে থাকে বাইদেউটো মানে গাড়ী ৰখি আছিল মই এতিয়া আহিলোঁ আৰু বাইদেউ এটা বেলেগ ৰাস্তাই দি লৈ আহিলাক মোক এইটো ৰাস্তাটো বনেই আছে গড়েশ্বৰ তামোলপুৰ ৰোড নেকি নাজানো কিবা মস্ত ডাঙৰকৈ বনাই আছে কিন্তু বহুত বেয়া হৈ আছে কিন্তু সেইটোত কৰি বেয়া হৈ থাকিও মানে চলে ভাল লাগছে ৰাস্তা অলপ বলা কাৰণে বনাই আছে মানে গাঁতা আছে দুনিয়াৰ গাইছ মোক হেৰি চাইড দিবা পৰা নাই ৰলাৰে মানে ৰাস্তাটোত গাঁতা দুনিয়াৰ আছে কিন্তু গাড়ী আহাতে আহাতে গাঁতা গাঁতা স্মুথ হৈ গৈছে ভাল লাগছে আৰু আহিলোঁ বাইদেউটোৱে আৰু মই বাইদেউটোৱে কি ভাবি আছে বাইদেউটো বুলি নহয় আৰু ছাৰ আহোন চবে ভাবি আছে যে মস্ত ডাঙৰ এটা মদ্দান মানুহ আহিব মোক দেখি তাহোন আচৰিত হৈ গৈছে ইমান সৰু চলি তাৰপিছত তথাপিতো আৰু মানে কোনোবাই ভাইটি বুলিও মাতিছে কোনোবাই ছাৰ বুলিও মাতিছে ভালে লাগছে এক্সপিৰিয়েঞ্চটো আৰু মই পালোঁ এতিয়া বৰ্তমান ৰঙিয়া টাউন মই ঘৰত ফোনে কৰা নাই বাইদেউটো এদি কিবা কানি কথা কৈ আহি আছিলোঁ বাইদেউটো এই কেনেকৈ চাকৰিৰ কথা কিবা কানি মোৰো এইবিলাক এনেকৈ মই ক'লোঁ যে ইমান দূৰত থাকি অলপ ভাল লাগে না আকৌ এই নগাঁৱৰ হোম টাউন ইয়াতে থাকে আৰু এটা টাউন হ'লে বেলেগ ইমান ভিতৰুমা জেগা ইয়াতে অলপ ক'লাক কেনে আনকি প্ৰব্লেম আৰু মোকো সুধিলাক কি পঢ়ি আছোঁ কি আনকৈ কথা পাতি আহি থাকিলোঁ ৰঙিয়া টাউন পালোঁ আৰু এতিয়া মই ধুনীয়াকৈ এখিনি যাই থাকোঁ যাই ঘৰত মা আহোঁ কিবা সোধে কেনে লাগে মানে সেইটোৱে সুধিব আৰু অকচোন তাহাৰো আমাৰ মাৰ স্কুলতো আনকৈ আহে টাউনো বহুত ৰেচপেক্ট কৰে বা মোকো কিন্তু বহুত ৰেচপেক্ট কৰিছে ভাল লাগছে ধুনীয়াকৈ ষ্টুডেণ্টবিলাকো বঢ়িয়াকৈ কপাৰেশ্যন কৰিছে ছাৰ আহোনো ধুনীয়াকৈ হেৰি কৰিছে ভাল লাগছে আৰু পৰীক্ষাটো লৈও ভাল লাগছে ধুনীয়া কুৱেশ্যন পাতি চালোঁ কুৱেশ্যন ধুনীয়া একদম বঢ়িয়া ষ্টেণ্ডাৰ্ড কুৱেশ্যন হৈছে ল'ৰা ছোৱালীৰ মানে একদম সূক্ষ্ম যাতে সূক্ষ্ম বিকাশখিনি হৈ আৰু সেইটোৰ প্ৰতি লক্ষ্য ৰাখিছে ধুনীয়া বেপাৰ আছে অলপ কিন্তু এটা বস্তু আজিকালি মানে চলিবিলাকে কিয় বা নাজানো অলপ কম পঢ়ে কিন্তু
মানে পঢ়ে কিন্তু এই আগৰ দৰে ইমান নপঢ়ে কমকৈ পঢ়ে চলিবিলাকে মই এতিয়া পালোঁ কি পালোঁ দেখাই আছোঁ মই পালোঁ এই ব্ৰিজ এখন দেখছি না ৰঙিয়াৰ ব্ৰিজখন আৰু মই সেইটো চাইডেদি যাই নলবাৰীৰ মানে হাৱেৰ আৰু লেফ্ট চাইডটো ল'ব লাগিব হয়দি মস্ত ব্ৰিজ বনাইছে কিন্তু এখন মই আৰু লগৰ মাহানক ফোন কৰোঁ ৰ'ব কাৰ কি হ'ল না নাই মইতো আৰু লাহেকৈ আধা ঘণ্টা পিছত ঘৰে পাম সুধি লওঁ গাইছ আহি পালোঁ হৰিপুৰত আমাৰ লক্ষী কেবিনৰ সন্মুখত আছোঁ তাকে আহিলোঁ আৰু চিনাই নাওমান আছে এটা কিবা এটা খাই লওঁ বেয়া ভোক লাগছে ৰাতিপুৱা লাগিছিলে একো একো নাই খাই যাম আৰু ৰাতি অলপ বেলেগ হৈ আছে ৰ'ব নৱজিতক ফোন কৰিছোঁ ৰাতি কিবা বেলেগ খানা এটা বাৰু যদি খানাৰ আয়োজন কৰিম নৱজিত মই দৈয়ে লগ হৈ খানা খাম দৈয়ে চিকেন চাওমিন লৈছিলোঁ খালোঁ আৰু আমিও খাং ইনকে গাইছ মানে কম ভাই জানলি আমি ঘৰৰ পৰাই জকৰা ভাতৰ ভাষা মাখা লৈ নাযাওঁ আমিও খাং কিন্তু আমি ফটো নেদাং আমি সকলোৱে খাংতো নাখাকে জিন্দা থাকে নেকি মানুহে ঘূৰি মৰোঁ যি আমিও খাং কিন্তু ফটোহে নেদাং এইটো ঘৰ ভাইটি এটাই মোক কিবা ফটো মাৰি দিছিল এই কিবা আমাৰ এইটো খাল মই যে মইতে বঢ়াবং বাৰু এই কিবা এটা ৰাস্তাৰে কাম কৰি আছে এই কিবা আমাৰ এই গাঁটা সানছি মোক কৈছে আৰু কিহৰ বা গাঁটা সানছি সুধছি না মানে মোক সুধিছিল কিন্তু সোধা নাই বাৰু কিবা বোলে এই খালটো আছে না এনেকৈ খান্দি আহা বুলি আৰু ৱাল দিব হয়দি এই ৰাস্তাটো কিবা গভৰ্ণমেণ্টৰ পৰা আহিছে নেকি হয়দি ৱাল দিব কি কৈছিলা আৰু এইটো নৱজিতৰ ভাগনাক মই ৰাজ চাব লৈ গৈছিলোঁ কেনে লাগিছিল ৰাজ চাই হে ৰাজ চাব যায় ভিডিঅ' চাইছ না নাই ইউটিউবত দিছোঁ অঁ ধনক ক'বা ইউটিউবত দিছোঁ ভিডিঅ' ধনে বাগাত দি আছে যাং ৰ'বা মই কাপোৰ চাপোৰ সলাংগৈ গেছ পালোঁৱে ঘৰ আৰু পূৰা গান শুনি শুনি আহি আছোঁ মই এইটো কি তুমি আৰু মই গাইজ আহি পালোঁ ঘৰ এতিয়া অলপমান ৰেষ্ট লৈ যদি পাৰোঁ আৰু ৰাতি এটা নৱজিত মই খানা খোৱাৰ চেষ্টা এটা কৰিম আৰু আপোনালোকক ৰাতি লগ পাই আছোঁ যদি খাং আৰু নাখাং যদি ইয়াতে ভিডিঅ'ৰ সমাপ্তি ঘটিল গাইজ মই ডাইৰেক্ট গাড়ীখন পাৰ্ক কৰিয়ে আহি গ'লোঁ খেতিৰ মাজত আৰু আমি ৰুইছোঁ আলু যি ৰুইছিলোঁ বিধান যি এই গাজিছি মানে মূলাটো বেছি হৈছে অলপ মাজে মাজে ঘন হৈছে মূলাটো তুলি আছে আৰু এইবিলাক পালেং শাক আৰু ইয়াৰ খাব লাগিব পালক পনীৰ খাব লাগিব আৰু নাৰটোত অলপ জুই লাগে দিছোঁ আৰু বেহাৰ ৰুব লাগিব বেহাৰ মানে আমাৰ লিখিতক এটা কৈ দিছোঁ সৰিয়হ খেতি কৰিম আৰু এতিয়া আমি ধুনীয়াকৈ কাপোৰটো সলাই লওঁ আৰু আপোনালোকক ৰাতি লগ পাই আছোঁ যদি খানা হয় স্কাউট থকাৰ কিন্তু এই মজা এই আহিলোঁ অলপ খেতি চাবা গ'লোঁ ভাল লাগে গৰু আছে